চাবলৈ আহিছোঁ বাগানৰ অৱস্থা কেনেকুৱা হৈ আছে। কালি ভিটামিন মহৰ দৰৱ স্প্ৰে কৰি গৈছোঁহে বাগানত। আজিনো ইমান ফটকতে পিছদিনাখনেনো ক'ত বাগানৰ অৱস্থা ভাল হ'ব। তাৰপিছৰ দিনাখন কি হ'ল গম পায়নে? দৰৱ মাৰি কৰি মানে একদম ধুনীয়াকৈ 3:30 বজাৰ পৰা 6:35লৈকে মই দৰৱ স্প্ৰে কৰিছোঁ 200 লিটাৰ। হৈ গ'ল বাৰু 3 ঘণ্টা লাগিছে। গোটেইখিনি দৰৱ স্প্ৰে কৰি ঘৰলৈ গৈ গা পা ধুই ধুনীয়াকৈ অলপ সময় মই জীয়ালোঁ। তাৰপিছতে কমেও দৰৱ মাৰি হোৱা 2 ঘণ্টামানৰ পিছত গোটেই ৰাতিটোৱে বৰষুণ দি থাকিলে। গোটেই ৰাতিটোৱে সেই পুখুৰীটোত গোটেই পানী হৈ গ'লগৈ। সেইটো বুলি নহয় আৰু চবতে খালে পুখুৰীয়ে গোটেইখন পানী হৈ গ'ল। আমাৰ জহনী হাঁহ, ৰাজহাঁহ, এনেকুৱা হাঁহ কলগছৰ পাতলৈকে গোটেই খাইছে কেনে। চাব লাগিছিলোঁ পৰিৱেশ কেনেকুৱা হৈ আছে, চাহ গছৰ পোখাবিলাক কেনেকুৱা ভাল হৈছে নে নাই হোৱা। একদিনাই নহয় বাৰু, দিলোৱেই যে লগালগ ক'ত নহ'ব। কামটো যথেষ্ট আছে বাৰু। কলগছৰ শুকান আৰু কেঁচা পাতবিলাক আছে, হাউলি চাহ গছৰ ওপৰত পৰি আছে, এইখিনি কাটিব লাগিব। আৰু কিছুমান জোপা কলগছত মানে জোখতকৈও বেছি কলপুলি ওলাই আছে। মই সাধাৰণ হিচাপে এজোপা কলগছত মই এটা পুলিয়ে ৰাখোঁ। এতিয়া ক'ৰবাত দেখিছোঁ 3-4টা ওলাই আছে। এইখিনি এতিয়া উঘালি কাটি পেলাব লাগিব। সেইখিনি চাহ গছৰ মাজতে তলতে থৈ দিব লাগিব। সেইখিনি গেলি পচি তাতে সাৰ হ'ব। আৰু সেইখিনি মই কৰি পেলালে মানে কি অকণ মুকলি লাগিব, চাফ চিকুণ লাগিব। আঠখিলীয়া নামঘৰৰ ভিতৰত গাড়ী দেখিছে সোমোৱাইছে। আমাৰ গাড়ী আপোনাৰ গাড়ী কিন্তু সোমাবলৈ নিদিয়ে আকৌ। কোনোবা চাগে নামী দামী মানুহ হ'ব। মোৰ নামঘৰলৈ অহা প্লেনটো নাছিলে, ফটকতে মই বনাই দিলোঁ নামঘৰলৈ অহা। শৰাই এখন দিব লাগিছিল। আঠখিলীয়া নামঘৰ বাহিৰৰ পৰিৱেশ এয়া। আঠখিলীয়া নামঘৰলৈ আহিছিলোঁ।
এতিয়া গৈ আছোঁ ঘৰৰ ফালে মানুহ এঘৰত সোমাই যাবগৈ লাগিব ভাত কেইটামান খাই যামগৈ প্ৰসাদ খালোঁ খোৱাই দিলোঁ আৰু কি ক'ম আৰু ঘৰলৈ গৈ আছোঁ আলহী ঘৰলৈ ভাত পানী খাই যামগৈ আপুনি ভালকৈ খোজকাঢ়ি আহক মোৰ ওচৰলৈ এই মানুহজনী জীয়েক এজনী আমাৰ গাঁৱত আছেগৈ সেই জীয়েকজনীৰ কাৰণে মই আহি এই মানুহ ঘৰত আজি ভাত এসাঁজ খাবলৈ সুবিধা পালোঁ ধন্যবাদ আপোনাক দেই আৰু ঘৰটো হ'ল এইটো মই খাই বৈ ধুনীয়াকৈ একদম ফিটফাট হ'লোঁ এতিয়া ঘৰলৈ যাওঁ খালি কঁঠালহে নোখোৱালে বেয়া পালোঁ আলহী মানুহ ওপৰত গছত উঠিমগৈ নি মই এই মাত্ৰ ঘৰ পাইছোঁহি 5:12 গৈছিলোঁ 8:30 নে কেইটা বজাতে ক'বলগীয়া একো নাই ঘৰতটো গালিহে খাম যেন লাগিছে বাৰু এতিয়া কি কৈছিলি ইমান দেৰি ক'ত আছিলি ধেই বেবেইবাং প্ৰশ্ন সুধিব এতিয়া যদি মই কওঁ নহয় সেই মানুহ ঘৰত সোমাই ভাত খাইছোঁ বুলি ক'লে কোন হয় কি কথা ধেই প্ৰশ্নৰ উত্তৰ দিব লাগিব সুধিলে খালি ক'ম